নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ খবৰ লৈ আহিছো। শেষলৈকে চাই থাকিব আৰু ভিডিঅ' কেইটা বা খবৰ কেইটা চাই যদি আপোনালোকৰ ভাল লাগে, খবৰ কেইটা যদি আপোনালোকৰ ইনফৰমেটিভ যেন লাগে তেন্তে প্লিজ লাইক এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তো বেছি দীঘলীয়া নকৰো, আগতীয়াকৈ আপোনালোকক লাইক এটা কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আপোনালোকৰ যদি চাই ভাল লাগে তেন্তে লাইক কৰিব, যদি ভাল নালাগে তেন্তে লাইক কৰিব নালাগে। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো আপোনালোকে চাই আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব, যাতে আপোনালোকে নিতৌ ৰাতিপুৱা এনেকুৱা ধৰণৰ তাজা খবৰবিলাক সকলোতকৈ যাতে আগতীয়াকৈ চাবলৈ পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। তো আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে নিৰ্বাচনৰ ওপৰত। আমাৰ অসমত বাৰু লোকসভা নিৰ্বাচন সম্পূৰ্ণৰূপে আদায় হৈছে। আমাৰ অসমত লোকসভা নিৰ্বাচন কমপ্লিট হৈছে। আমাৰ অসমত আৰু লোকসভা নিৰ্বাচন হ'বলৈ বাকী নাই, কিন্তু অসমৰ বাহিৰৰ কিছু ষ্টেটত এতিয়াও বাকী আছে লোকসভা নিৰ্বাচন শেষ হ'বৰ কাৰণে। এতিয়াও লোকসভা নিৰ্বাচন বাকী ৰৈ আছে। তো প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায় আৰু চতুৰ্থ পৰ্যায়ত নিৰ্বাচন কমপ্লিট হৈছে আমাৰ ভাৰতবৰ্ষত। এতিয়াও নিৰ্বাচন বাকী আছে। তো সেই সময়তে আমি দেখা পাইছোঁ যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ যি নেকি শতাংশ বা কিমান লোকে এইবাৰ ভোট দিলে, কিমান লোক নতুন ভোটাধিকাৰী আছিলে, কিমান লোকে ভোট নিদিলে, ক'ত কিমান পাৰ্চেণ্টেজ ভোট দিছে, ক'ত কিমান লোকে ভোট নাই দিয়া, এই যি নেকি ৰিপৰ্ট, সেই ৰিপৰ্ট ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে খুব শীঘ্ৰেই দাখিল কৰিব লাগে জনসাধাৰণৰ আগত। কিন্তু নিৰ্বাচন আয়োগে কি কৰিছে, খুব শীঘ্ৰে বা তৎকালীনভাৱে সেই অংক বা সেই নাম্বাৰবিলাক নিৰ্বাচন আয়োগৰ ফালৰ পৰা দাখিল কৰা হোৱা নাই। তো সেইবাবে এতিয়া উচ্চতম ন্যায়ালয়ত কিছু লোকে আবেদন দিছে যে নিৰ্বাচন আয়োগে ভোটৰ যি নেকি শতকৰা হাৰ বা কিমান লোকে ভোট দিলে, কিমান লোকে ভোট নাই দিয়া, এই যি নেকি নাম্বাৰটো সোনকালেই ৰিলিজ কৰিব লাগে জনসাধাৰণৰ কাৰণে। কাৰণ বেছি দীঘলীয়া হৈ গ'লে এটা সন্দেহ থাকে, গতিকে সেই সন্দেহটো যাতে থাকিব নালাগে তাৰ কাৰণে আগতীয়াকৈ বা সোনকালে সকলোকে জনাই দিব লাগে যে কিমান শতাংশ লোকে ভোট দিলে। এতিয়া উচ্চতম ন্যায়ালয়েও এই আবেদন বাৰু একচেপ্ট কৰিছে। উচ্চতম ন্যায়ালয়ে কৈছে হয়, এই সন্দৰ্ভত এটা জাননী জাৰি কৰা হ'ব, এটা শুনানি জাৰি কৰিব খুব শীঘ্ৰেই। ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিব, আলাপ আলোচনা কৰিব ইলেকশ্যন কমিশ্যন বৰ্ডৰ লগত। তাৰ পাছত আপোনালোকক কিবা এটা জাননী দিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল কমেণ্ট এটা কৰি জনাওক যে নিৰ্বাচন আয়োগে যি নেকি ভোটাৰৰ সংখ্যা সেয়া সময়মতে পাব্লিছ কৰিব লাগে নে নালাগে, আপোনালোকে কি ভাবে কমেণ্ট বক্সত লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অৰবিন্দ কেজৰিৱাল জেলৰ পৰা ওলাই অহাৰ পাছৰে পৰা তেখেতে নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত পূৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। তেখেতে জোৰদাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাইছে। তো বন্ধু বান্ধৱীসকল সেই সময়তে এতিয়া আম আদমি পাৰ্টিৰ তৰফৰ পৰা প্ৰায় 10টাকৈ গেৰাণ্টি আপোনালোকৰ কাৰণে মুকলি কৰিছে। তো গোটেইকেইটা মই আপোনালোকক ইয়াতে কৈ নিদিওঁ, স্ক্ৰীনত আপোনালোকক দি দিছোঁ। আপোনালোকে ভিডিঅ'টো অকণমান ৰখাই লৈ সেইকেইটা গেৰাণ্টি পঢ়ি ল'ব। তাৰে ভিতৰত মেইনলি গেৰাণ্টি কেইটা হৈছে, তেখেতে কৈছে যে চীনৰ কবলত বৰ্তমান আমাৰ ভাৰতৰ যি নেকি মাটি আছে সেয়া মুক্ত কৰিব বুলি কৈছে। 24 ঘণ্টাই কাৰেণ্টৰ ব্যৱস্থা কৰি দিব বুলি জনাইছে। 24 ঘণ্টাই কাৰেণ্টৰ ব্যৱস্থা থাকিব আমাৰ ভাৰতবৰ্ষত। তো এইকেইটা হৈছে আম আদমি পাৰ্টিৰ গেৰাণ্টি। এতিয়া আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। আম আদমি পাৰ্টি ক'বলৈ গ'লে বৰ্তমান সময়ত এটা আঞ্চলিক দল নহয় জানো। তো আম আদমি পাৰ্টিৰ কেৱল পাঞ্জাৱত চৰকাৰ আছে, কেৱল আপোনাৰ দিল্লীত চৰকাৰ আছে, বাকী ক'তোৱেই চৰকাৰ নাই। তো আম আদমি পাৰ্টিয়ে সকলোবিলাক লোকসভা সমষ্টিটো তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰা নাই, কিন্তু তাৰ পাছতো তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। কিন্তু মেইন কথাটো হৈ গ'ল যে তেওঁলোক আৰু লগতে ইণ্ডিয়া, তেওঁলোক এতিয়া মিত্ৰজোঁটৰ মাজত আছে, মানে কংগ্ৰেছ বা অন্যান্য যিমানবিলাক পাৰ্টি আছে তো তেওঁলোক মিত্ৰজোঁটৰ মাজত আছে। গতিকে আম আদমি পাৰ্টিয়ে সেই স্থানত জিকা, মানে কংগ্ৰেছৰ এজন সদস্য জিকা বা অন্যান্য পাৰ্টিৰ এজন সদস্য জিকা, তো একেটাই কথা। তো সেইটোৱে আৰু। তো তেওঁলোকৰ যদি আপোনাৰ চিট বাঢ়ে তেতিয়া অবভিয়াছলি বিজেপি চৰকাৰ আঁতৰিব, তেতিয়া ইণ্ডিয়াৰ চৰকাৰ গঠন হ'ব। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাই ল'ব কি কি গেৰাণ্টি আগবঢ়াইছে আপোনালোকৰ কাৰণে আম আদমি পাৰ্টিৰ ফালৰ পৰা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইনকম টেক্সৰ ওপৰত। যিসকলে নেকি টেক্স পে' কৰে, যিসকল টেক্স পেয়াৰ আছে
তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপোনালোকে ইনকাম টেক্স পে কৰে নে নকৰে কমেন্ট এটা কৰি জনাব তো ইনকাম টেক্স বস্তুটো এনেকুৱা এটা জাগান্তিক বস্তু আপোনালোকে যদি পইচা বেছি মাত্ৰা উপাৰ্জন কৰে তো আপোনালোকে যদি টেক্স পে নকৰে চৰকাৰক তেন্তে আপোনালোকৰ বিপদ অহাটো একদম নিশ্চিত আপোনাৰ যেনিবা ডাঙৰ বিজনেছ আছে কিন্তু আপোনালোকে 1 টকাও টেক্স পে নকৰে জিএসটি পে কৰিছে হেতু পাছৰ কথা কিন্তু আপোনালোকে ইনকাম টেক্স 1 টকাও পে নকৰে তো আপোনালোক বিপদত পৰিব পাৰে তো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে আপোনালোকে যদি টেক্স পে কৰে বা আপোনালোকৰ ইনকাম যদি যথেষ্ট পৰিমাণৰ ভাল নতুবা আপোনালোকৰ একাউণ্টত যদি প্ৰত্যেক বছৰে যথেষ্ট পৰিমাণৰ টকা কেছ ডিপোজিট হয় ডাইৰেক্টলি পইচা আপোনালোকে ডিপোজিট কৰে কিবা এটা বিজনেছ কৰি আছে তাৰ পইচাখিনি আপোনালোকে বেংকৰ একাউণ্টত গৈ ডিপোজিট কৰে তেন্তে আপোনালোকে কি কৰিব লাগিব টেক্স পে কৰিবই লাগিব ইনকাম টেক্স পে কৰিবই লাগিব এতিয়া সেই টেক্স পেয়াৰ সকলৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে এতিয়াৰে পৰা টেক্স পেয়াৰ সকলৰ কাৰণে এটা নতুনকৈ পোৰ্টেল মুকলি কৰিব বুলি কৈছে যিটো পোৰ্টেলৰ সহায়ত টেক্স পেয়াৰ সকলৰ সুবিধা হ'ব টেক্স পেয়াৰ সকলে টেক্স পে কৰোতে সুবিধা হ'ব যথেষ্ট পৰিমাণৰ তেওঁলোকৰ কাৰণে এডভান্টেজেছ আহিব বুলি জনাইছে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তো আপোনালোকে টেক্স পে কৰে নে নকৰে সেইটো কমেন্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আপোনালোকৰ বেংকৰ একাউণ্টত যদি বহুত টকাৰ লেনদেন হয় আপোনালোকে যদি কেছ পইচা ডিপোজিট কৰে তেন্তে পাৰিলে আপোনালোকে ইনকাম টেক্স ফাইল কৰিব নহলে কিন্তু আপোনালোকৰ বিপদ আহিব পাৰে আপোনালোকৰ ফাইন বা পেনাল্টি লাগিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে 3 নম্বৰৰ বাৰৰ বাবে তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছে তো লোকসভা নিৰ্বাচন তো সেইকাৰণে তো মনোনয়ন পত্ৰ দাখিল কৰিবই লাগিব কিন্তু এটা যোৱাকালি খবৰ পাইছিলো যে বিজেপি পাৰ্টিত বোলে এটা তেওঁলোকে নিয়ম বনাই ৰাখিছে যে আই থিংক 70 নে 75 বছৰ হোৱাৰ পাছত কোনো লোকে বিজেপি পাৰ্টিত থাকিব নোৱাৰে মানে মেইন মানে লিডত থাকিব নোৱাৰে তো তেওঁলোক ধৰি লওক এডভাইজাৰ বা কিবা কিবি সেই হিচাপত থাকিব পাৰে বুলি এটা যোৱাকালি খবৰ পাইছিলো কিমান দূৰ সত্য নাজানো কিন্তু সেইটো হেনো বিজেপিৰ মানে বিজেপিৰ পাৰ্টিটোৰ এটা নিয়ম চৰকাৰৰ নিয়ম নহয় বিজেপি পাৰ্টিৰ এটা তেওঁলোকৰ বোলে নিয়ম যে কাৰোবাৰ যদি 75 ইয়াৰ্স হৈ যায় তেন্তে তেখেতে কি কৰিব লাগিব বিজেপি পাৰ্টিৰ পৰা ৰিজাইন দিব লাগিব তেখেতে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী বা এমএলএ এইবিলাক হ'ব নোৱাৰে বুলি জনাইছে এটা কথাটো হৈ গ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ঠিক তেনেকৈ 75 ইয়াৰ্স নে কিমান অলৰেডি হৈ গ'ল তো কিছু খবৰ ওলাইছে যে তেখেতে হয়তো এইবাৰ প্ৰধানমন্ত্ৰী নহবও পাৰে বুলি জনাইছে তেখেতৰ পৰিৱৰ্তে অমিত শাহ ডাঙৰীয়া এইবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি জনাইছে এতিয়া কি হয় দেখা যাওক কাৰণ প্ৰধানমন্ত্ৰীৰ কুৰ্চি বা প্ৰধানমন্ত্ৰীৰ যিখন নেকি চকী যিটো নেকি আপোনাৰ মৰ্যাদা সেইটো পাবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ইমান বছৰ কষ্ট কৰিছে লাগাতাৰ দুবাৰ তেখেতে শাসন কৰিলে তো আকৌ এবাৰ যদি শাসন কৰিবলৈ সময় সুবিধা পায় তো সেইটোনো কিয় এৰি দিব চান্সটো নহয় জানো সবেই বিচাৰি থাকে যে কেনেকৈ সেই কুৰ্চিখনত মই বহিব পাৰো এটা বিয়াত ডাঙৰ পাৱাৰ কিন্তু প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী এটা হেভি পাৱাৰ গতিকে এইটো যদি পাৱাৰ কোনোবাই পাই যায় সেইটো পটকে এৰিব নিবিচাৰে যাৰ কাৰণে নেকি কি কৰে তেওঁলোকে যি কোনো পৰ্যায়লৈকে যাব পাৰে পলিটিচিয়ান সকলে মানে যি কোনো পৰ্যায় যেনেকৈ যি নহওক যেনেকৈ দুৰ্নীতি নহওক কিয় তেনেকুৱা তেওঁলোকে কৰিবলৈ হাজু থাকে কাৰণ ইমানেই পাৱাৰ মন্ত্ৰী এমএলএ সকলৰ তো সেই মানে চকীখনৰ পাৱাৰ সেই পাৱাৰটো এৰিব নিবিচাৰে এটা মুহ আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে একেটা ৰাতিৰ ভিতৰতে শাক সবজিৰ দাম খুৰা বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত আমাৰ বাকি জিলাবিলাকৰ কথাটো নকওঁৱে আৰু বাকি ডিস্ট্ৰিক্টবিলাকৰ কথা নকওঁ গুৱাহাটী মহানগৰীৰ কথাকে কৈছো গুৱাহাটী মহানগৰীত খুৰা বস্তুৰ দাম বৃদ্ধি পাইছে বুলি জনাইছে মই ইয়াৰ আগৰ খবৰটোত আপোনালোকক জনাইছিলো যে নিৰ্বাচনৰ পূৰ্বে আমাৰ অসমত শাক সবজিৰ দাম কিমান আছিল আৰু নিৰ্বাচনৰ পাছতেই আমাৰ অসমত শাক সবজিৰ দাম কিমান পালেগৈ মানে নিৰ্বাচনৰ পাছতেই একদম ধাৰাসাৰে দাম বঢ়াই দিছে চৰকাৰে বস্তুৰ দামবিলাক আৰু তাৰ লগে লগে সকলো বিলাক বস্তুৰ দামে বৃদ্ধি পাইছে এটা খবৰ ওলাইছে খাৰুপেটিয়াত কিন্তু সেই একেবিধ বস্তুৰ দামে ইমান নহয় বুলি জনাইছে খাৰুপেটিয়াত যিটো জিকা নেকি বৰ্তমান সময়ত আউটত 60-70 টকাত বিক্ৰী হৈ আছে সেই কেজি জিকা খাৰুপেটিয়াত 30 ৰ পৰা 35 টকাৰ ভিতৰত পাই যায় বুলি কৈছে এতিয়া এজন হোলসেলাৰৰ ওচৰত ইমান বেছি ধৰি লওক লাভ নাথাকে ৰিটেইলাৰৰ ওচৰত অকনমান বেছি লাভ থাকে কিন্তু ইমানো বেছি লাভ খাব নালাগে এতিয়া খাৰুপেটিয়াৰ একাংশ আপোনাৰ বেপাৰীয়ে এইটো এটা দাবী কৰিছে যে বস্তুৰ দামবিলাক আগতকৈ অকমান বৃদ্ধি পাইছে তেওঁলোকে কৈছে সেইটো হয় বৃদ্ধি পাইছে আমি বৃদ্ধি কৰিব লগা হৈছে ইয়াৰ একমাত্ৰ ৰিজন হৈ গৈছে যে বস্তু বৰ্তমান নাটনি হৈ গৈছে মানুহ খোৱাৰ পৰিমাণটো বাঢ়ি গৈছে
মানুহে খোৱাটো বঢ়াই দিছে কিন্তু খেতি কৰিবলৈ বাদ দিছে মানুহক লাগতিয়াল বেছিকৈ হৈছে যাৰ কাৰণে মাৰ্কেটত বস্তু অভাৱ ঘটিছে আৰু সেই কাৰণে বস্তুবিলাকৰ দামটো অকণমান বঢ়াই দিব লগা হৈছে বোলে খাৰুপেটীয়াত কিন্তু সেই বুলি আৰু হিমানো বঢ়াই দিয়া নাই আমাৰ ৰিটেল মাৰ্কেটত যিমান বাঢ়িছে তো সেই পৰ্যায়ত তেওঁলোকে বঢ়াই দিয়া নাই যেতিয়া নেকি খাৰুপেটীয়াৰ বিজনেছমেনসকলে যিসকল নেকি হোলচেলাৰ আছে তেওঁলোকে যেতিয়া নেকি যিসকল ৰিটেইলাৰ আছে আমাৰ গুৱাহাটী মহানগৰী বা অন্যান্য জেগাৰ যিবিলাক নেকি ৰিটেইলাৰ আছে তেওঁলোকক ক'লে যে তোমালোকে ইমান দামটো কিয় বঢ়াই দিছা কাৰণ আমাৰ ইয়াতে তোমালোকে বৰ্তমান জিকা পাই আছা 30 টকা কেজি তোমালোকে তাত 60 টকা 70 টকা 80 টকা কেজি বিক্ৰী কৰিছা তো কিয় ইমান দামত বিক্ৰী কৰিছা তেতিয়া মানে গুৱাহাটী মহানগৰী একাংশ বেপাৰীয়ে কৈছে যে যেতিয়া নেকি মালটো আমি খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ আনো তো আমি ইয়াতে পুলিচক পইচা দিব লাগে আমুকক পইচা দিব লাগে তামুকত পইচা দিব লাগে ইয়াতে ঢেৰ পাৰ্টি সোমাই থাকে তো তেওঁলোকক দিয়াৰ পাছত আমালে বেছি পইচা নাবাছে তো সেই কাৰণে আমি কি কয় দামটো বঢ়াব লাগে বুলি এটা কৈছে এটো কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো কিন্তু খাৰুপেটীয়াৰ কিছু মানে বেপাৰীয়ে এইটোটা মানে তেওঁলোকে কৈছে আৰু যে এনেকুৱা ধৰণৰো হয় গুৱাহাটী মহানগৰীত এতিয়া মইতো আৰু গুৱাহাটী মহানগৰীৰ সবজি বেপাৰী নহয় যে গম পাম হসানে মিছা বাকি যিটো কথা নেকি খাৰুপেটীয়াৰ বিজনেছমেন সকলে কৈছে বা বেপাৰী সকলে কৈছে তো সেই কথাটোকে মই আপোনালোকক জনালো যদি এইটোৱে প্ৰকৃত সত্য হসাকৈ যদি এনেকুৱা ধৰণৰ হৈছে তো এইটো কিন্তু বেয়া কাম হৈছে মোৰ মতে অসম চৰকাৰ বা অসম প্ৰশাসনে এইটোৰ ওপৰত অলপমান গুৰুত্ব আৰোপ কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰাণৰ পৰা বৰ্তমান আমাৰ ভাৰতবৰ্ষত প্লাষ্টিক ব্যৱহাৰ কৰাটো প্ৰায় কমাই দিছে কবলৈ গলে প্লাষ্টিক প্ৰায় বেন কৰি দিছে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত কাৰণ প্লাষ্টিক পচুতে বা প্লাষ্টিক মাটিৰ লগত মিহলি হওঁতে প্ৰায় 500-600 বছৰ লাগি যায় প্লাষ্টিক বস্তুটো ইমানেই এটা মাৰাত্মক বস্তু আৰু প্লাষ্টিক এনেকুৱা এটা বস্তু যিটো বস্তু নেকি বৰ্তমান প্ৰত্যেকবিধ বস্তু পেকেজিং কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু ইমানেই প্লাষ্টিক ব্যৱহাৰ হয় মানুহ এঘৰ মানুহত ইমানেই ব্যৱহাৰ হয় যাৰ ফলত আমাৰ চৌহদটো লেতেৰা হৈ পৰে আমাৰ চৌহদটো প্ৰদূষিত হৈছে তাতকৈ আৰু বেছি একো হোৱা নাই তো সেই কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্লাষ্টিক ব্যৱহাৰটো প্ৰায় কমাই দিছে প্লাষ্টিক বেন কৰি দিছে এতিয়া খবৰ ওলাইছে মৰাণৰ পৰা মৰাণৰ এতিয়া দোকানীসকলে যিসকল নেকি সৰু ক্ষুদ্ৰ দোকানী আছে তেওঁলোকে মৰাণৰ পৌৰসভাৰ ওপৰত এটা অপবাদ লগাইছে এটা এলিগ্ৰেশ্যন লগাইছে মৰাণৰ সেই দোকানীসকলে কৈছে যে মৰাণৰ পৌৰসভাৰ যিসকল নেকি মানে বিষয়া আছে তেওঁলোকে যিসকল নেকি ডাঙৰ হোলচেলাৰ আছে যিসকল নেকি ডাঙৰ মেনুফেকচাৰাৰ আছে তেওঁলোকক গৈ বন্ধ নকৰে প্লাষ্টিক বনাবৰ কাৰণে কিন্তু সৰু ক্ষুদ্ৰ দোকানী যিবিলাক আছে তো সেইবিলাকৰ ওচৰত অকণমান কি হয় দাবী ধমকি দিয়ে তেওঁলোকৰ পৰা আপোনাৰ হেৰি লয় মানে ফাইন লয় তো তেওঁলোকৰ ওচৰত সেইবিলাক বন্ধ কৰে তো এনেকুৱা ধৰণৰ এটা অপবাদ লগাইছে পৌৰসভাৰ ওপৰত মানে পৌৰ নিগমৰ ওপৰত মৰাণৰ ব্যৱসায়ীসকলে এইটো এটা মানে এলিগ্ৰেশ্যন লগাইছে এতিয়া এনেকুৱা ধৰণৰ ঘটনা সব জায়গাত আমি দেখিবলৈ পাওঁ ঠিক তেনেকৈ গুটখা জাতীয় সামগ্ৰীৰ ওপৰতো আমি প্ৰায় সময়তে দেখিবলৈ পাওঁ কি কৰে প্ৰশাসনে কি কৰে সৰু ক্ষুদ্ৰ যিবিলাক দোকানী আছে তেওঁলোকৰ গুটখাবিলাক বন্ধ কৰে গুটখাবিলাক লৈ যায় সেইবিলাক জ্বলাই দিয়ে সেইবিলাক পুৰি দিয়ে কিন্তু মেইন যিবিলাক নেকি ফেক্টৰী আছে সেইবিলাকত যাবলৈ সাহস নকৰে সেইবিলাক বন্ধ নকৰে তো আল্টিমেটলি ক'বলৈ গ'লে তেওঁলোকক যদি বন্ধ কৰি দিয়ে তলৰ সাপ্লাই চেইন বন্ধ হৈ যাব ৰিটেইলাৰ ওচৰলৈ মাল নহা হ'ব তো আল্টিমেটলি বন্ধ হ'ব বস সিধা কথা নহয় জানো ডালপাত কাটি থকাতকৈ মেইন গুৰিটো কাটি দিয়াই ভাল ডালপাতো নাথাকিব গছো নাথাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টেলিকম সেক্টৰৰ পৰা খবৰ ওলাইছে মোবাইলৰ ৰিচাৰ্জৰ পৰিমাণ এতিয়া 25% লৈকে বৃদ্ধি পাব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ টেলিকম সেক্টৰটো দুই এটা কোম্পানীয়ে বা দুই এজন মানুহে কন্ট্ৰোল কৰি আছে এজন হৈ গ'ল জিঅ' কোম্পানীৰ মালিক মুকেশ আম্বানী যিজনে নেকি আমাৰ ভাৰতৰ লাৰ্জেষ্ট পিপুল কেপচাৰ কৰি ৰাখিছে টেলিকম সেক্টৰত তাৰ পাছত আহি গ'ল এয়াৰটেল বাকি ভোডাফোন আৰু এফালে আমাৰ BSNL এই দুটা একেবাৰে অৱস্থা বেয়া তো এটা সময় আহিব আজিৰ পৰা কিছু বছৰৰ পাছত আপোনালোকে ভাৰতত দেখিবলৈ পাব যে কেৱল এয়াৰটেল আৰু জিঅ' হে থাকিব তাৰ পাছত বাকি যিবিলাক নেকি কোম্পানী আছে সেইবিলাক লাহে লাহে নাইকিয়া হ'ব আৰু যেতিয়া নেকি দুই এটা কোম্পানী থাকিব গোটেই ভাৰতবৰ্ষত টেলিকম সেক্টৰত তেতিয়া তেওঁলোকে সেই সেক্টৰটোৰ ৰজা হৈ পৰিব তেতিয়া সেই সেক্টৰটোৰ তেওঁলোক বাদশাহ তো তেওঁলোকৰ বাহিৰে আৰু বেলেগ অপচন নাথাকিব আপোনালোকৰ ওচৰত তেতিয়া তেওঁলোকে কি কৰিব এটা মনোপলি ক্ৰিয়েট কৰিব আৰু সেইটো ইতিমধ্যে আমি ক্ৰিয়েট কৰা দেখিবলৈ পাইছোই তেওঁলোকে নিজ ইচ্ছা অনুসৰি বস্তুৰ তেওঁলোকে ৰিচাৰ্জৰ দাম বঢ়াইছে
আজি মন গৈছে 1 GB ডাটা দিছে কালিলৈ মন গৈছে 1 GB ডাটাও দিয়া নাই এনেকুৱা কৰিছে তেওঁলোকে তেওঁলোকৰ মনোপলি এতিয়া ক্ৰিয়েট অলৰেডি কৰিয়ে পেলালে কাৰণ তেওঁলোক বাচ্চা ন মানে বাচ্চা বস বৰ্তমান টেলিকম সেক্টৰ মুকেশ আম্বানীৰ কথাই যদি কওঁ বৰ্তমান টেলিকম সেক্টৰৰ তেখেত এজন বস গতিকে তেখেতৰ হাতৰ মুঠিত মানুহ আৰু বেলেগ অপচন নাই কাৰণ জিঅ'য়ে 5G ইন্টাৰনেট দি দিলে তো জিঅ'ৰ অল্টাৰনেটিভ আমাৰ ওচৰত আৰু একো নাই ক'ব গ'লে না এয়াৰটেলটো অলপ চলপ আছে কিন্তু আমি ভোডাফোন আৰু বিএছএনএলৰ পৰা তেনেকুৱা ধৰণৰ স্পীড এক্সপেক্ট কৰিব নোৱাৰো তো যাৰ কাৰণে কি আমি নিবিচাৰা সত্ত্বেও জিঅ' বা এয়াৰটেলতে থাকিব লগা হয় তো এতিয়া তেওঁলোকে কি কৰিছে মানুহৰ মাজত মানে মন মৰ্জি চলাইছে আৰু আৰে ভাই আমি আছো তো আমাৰ বাহিৰে তহঁতৰ একমাত্ৰ বেলেগ উপায় নাই আৰু তো আমি মন ইচ্ছা মতে দাম বঢ়াই দিম এতিয়া আৰু 25% দাম বাঢ়িব বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ ওপৰত তো আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে এৰেষ্ট কৰিছিলে দিল্লীত যি নেকি খুৰা নীতি কেলেংকাৰী হৈছিলে তো তাৰ বাবে তেখেতক এৰেষ্ট কৰা হৈছিলে তাৰ পাছত তেখেত বাৰু বৰ্তমান জামিন লৈ আছে এতিয়া খবৰ ওলাইছে যে আম আদমি পাৰ্টিৰ ওপৰতো এতিয়া ইডিয়ে এফআইআৰ দাখিল কৰিব বুলি কৈছে হয়তো আম আদমি পাৰ্টিও বন্ধ হ'বলৈ আছে বেন হ'বলৈ আছে আম আদমি পাৰ্টি এতিয়া এই যি নেকি খুৰা নীতি কেলেংকাৰী গোটেই ঘটনাটোত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মানে বৰ্তমান যিমানখিনি নেকি প্ৰুফ সাবমিট কৰিছে ইডিৰ ফালৰ পৰা তো সেই প্ৰুফখিনিৰ ভিত্তিত এটা মানে কনক্লুজনত ক'ব পাৰি আৰু এটা কথা ক'ব পাৰি আৰু যি কি হয় কি নহয় হে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব তো আমাৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ ইডিয়ে যি নেকি প্ৰুফ সাবমিট কৰিছে তো সেই প্ৰুফত এটা কথা স্পষ্ট হয় যে এই যি নেকি খুৰা নীতি কেলেংকাৰী আছে এই খুৰা নীতি কেলেংকাৰীত ডাইৰেক্টলি আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ইনভলভ নাই বুলি ক'ব পাৰি যদি আম আদমি বা অৰবিন্দ কেজৰিৱাল নহয় যদি আন কোনোবা এজন মুখ্যমন্ত্ৰী হ'লহেঁতেন আম আদমি পাৰ্টিৰ তেন্তে তেখেত এৰেষ্ট নহ'লহেঁতেন যেনেকৈ নেকি বৰ্তমান পাঞ্জাবৰ মুখ্যমন্ত্ৰী তেখেতটো এৰেষ্ট হোৱা নাই তেখেতটো আম আদমি পাৰ্টিৰে মুখ্যমন্ত্ৰী হয় কিন্তু অৰবিন্দ কেজৰিৱাল এই কাৰণে এৰেষ্ট হ'ব লগা হ'ল কিয়নো তেখেত আম আদমি পাৰ্টিৰ মেইন লিডাৰ আৰু তেখেত আম আদমি পাৰ্টিৰ লিডাৰ হোৱাৰ সত্ত্বে তেখেতক এৰেষ্ট কৰা হৈছে তেখেত যদি আম আদমি পাৰ্টিৰ ধৰি লওক লিডাৰ নহ'লহেঁতেন মেইন মানুহজন যদি নহ'লহেঁতেন তো তেখেতক এৰেষ্ট নকৰিলেহেঁতেন তো মই যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ গোটেই মানে ষ্টৰিটো চাইছোঁ যে কি হৈছিলে কি নাই হোৱা খুৰা নীতি কেলেংকাৰীটো তো তাত গম পাইছোঁ যে আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল তো তেখেতৰ ওপৰত সিমানটো মানে নাই মানে দুখ আছে তেওঁলোকৰ কেইজনমান উপ মুখ্যমন্ত্ৰী বা অন্যান্য কিছুমান মেম্বাৰৰ ওচৰত দুখ আছে সেই খুৰা নীতি কেলেংকাৰীৰ বাবদ তো আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰীৰ ওপৰত ইমান দুখ নাই কিন্তু এতিয়া কি হৈছে আম আদমি পাৰ্টিৰ যেহেতু জড়িত হৈ গৈছে তো তাৰ কাৰণে অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰা হৈছে তো বন্ধু বান্ধৱীসকল খুব সোনকালে অৰবিন্দ কেজৰিৱাল বা দিল্লীৰ খুৰা নীতি কেলেংকাৰীৰ ওপৰত উচ্চতম ন্যায়ালয়ে শুনানি জাৰি কৰিব তো মই ইয়াৰ ওপৰত আপোনালোকক সবিশেষ তথ্য জনাই দিম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবাসীৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনি হেলিকপ্টাৰ বা প্লেনত উঠি পাইছেনে নাই পোৱা সেইটো কমেণ্ট এটা কৰি জনাব বৰ্তমান সময়ত আপোনালোকে প্লেন বা হেলিকপ্টাৰত যদি উঠিবলৈ যায় সেইটো অকণমান কষ্টিং হৈ যায় আপোনালোকৰ বাজেটৰ বাহিৰত গুচি যায় নহয় জানো আপোনালোকে যদি ধৰি লওক সাপোজ লখিমপুৰৰ পৰা আপোনালোকে যদি হায়দৰাবাদলৈ যাবলৈ হয় বা গুৱাহাটীৰ পৰা যদি আপোনালোকে হায়দৰাবাদলৈ ফ্লাইটেৰে যাব লগা হয় তেন্তে 6-7 হাজাৰ টকা আপোনালোকৰ পকেট ঢিলা হৈ যায় কিন্তু ট্ৰেইনত যাবলৈ হ'লে ইমান টকাৰ প্ৰয়োজন নহল তো বন্ধু বান্ধৱীসকল এতিয়া মানুহৰ এটা আশা থাকে হেয়া ধৰি লওক প্লেনত উঠাৰ আমাৰ নিচিনা মানুহৰ এটা আশা থাকে যে প্লেনত উঠি যাম এবাৰ এটলিষ্ট মৰাৰ আগত এবাৰ প্লেনত উঠি চাম যে কেনেকুৱা লাগে প্লেনত উঠি তো এতিয়া বন্ধু বান্ধৱীসকল পইচাৰ অভাৱৰ কাৰণে বহু লোকে প্লেনত উঠিব নোৱাৰে প্লেনত যাতায়াত কৰিব নোৱাৰে এতিয়া এটা ভাল খবৰ ওলাইছে খুব শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষত ফ্লাইং টেক্সি চলিব বুলি জনাইছে যেনেকৈ নেকি আমি বৰ্তমান সময়ত পল্টন বজাৰৰ পৰা ধৰি লওক সাপোজ পল্টন বজাৰৰ পৰা আমি ফেন্সি বজাৰ যাবৰ কাৰণে যেনেকৈ নেকি টেক্সি ভাড়া কৰি যাওঁ উবেৰ বা ওলা ভাড়া কৰি যাওঁ ঠিক তেনেকৈ খুব শীঘ্ৰেই পল্টন বজাৰৰ পৰা ফেন্সি বজাৰলৈ যাবৰ কাৰণে আমি ওলা উবেৰ বুক নকৰি আমি ফ্লাইং টেক্সি বুক কৰিব পাৰোঁ যিখন এখন সৰু কম্পেক্ট হেলিকপ্টাৰৰ নিচিনা হ'ব যিখনে আপোনালোকক আপ ডাউন কৰাব এঠাইৰ পৰা আন এঠাইলৈ মানুহৰ হেলিকপ্টাৰত উঠা যে নেকি এটা সপোন বা স্বপ্ন সেইটো পূৰণ হ'ব প্লেনত উঠাৰ যে নেকি এটা সপোন থাকে সেইটো এটা পূৰণ হ'ব অহা বছৰৰ পৰাই তেনেকুৱা ধৰণৰ টেকনলজি আমাৰ ভাৰতবৰ্ষত আহিব বুলি জনাইছে অলৰেডি ভাৰতৰ বাহিৰত এনেকুৱা ধৰণৰ টেকনলজি আপোনাৰ টেষ্টিং হৈ গৈছে
সুকলমে সেইবিলাক সাকসেসফুলি টেষ্ট কৰিছে তো এইবিলাক আৰু মতলব চৰকাৰে পাৰমিশন পত্ৰী দিলেই আহি যাব আমাৰ ভাৰততো পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত তো নিৰ্বাচন চলি আছে মই আপোনালোকক কৈছোৱে ভাৰতৰ বিভিন্ন স্থানত এতিয়াও নিৰ্বাচন হ'বলৈ বাকি আছে তো সেই সময়তে নিৰ্বাচনৰ ওপৰত ওলাইছে এটা খবৰ কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এটা কথা ঘোষণা কৰিছে যদিহে এইবাৰ কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰে কংগ্ৰেছৰ যদি কেন্দ্ৰত চৰকাৰ হয় তেন্তে কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকগৰাকী ভাৰতীয় মহিলাক প্ৰত্যেক মাহে ৮৫০০ টকাকৈ আগবঢ়াব বুলি জনাইছে ৮৫০০ টকাকৈ প্ৰত্যেক মাহে প্ৰত্যেকগৰাকী ভাৰতীয় মহিলাক আগবঢ়াব আৰু তাৰ লগে লগে এইটোও জনাইছে যে যিসকল ল'ৰা ছোৱালীয়ে নেকি ডিগ্ৰী পাছ কৰিব বা যিসকলে ডিপ্লোমা কৰিব তো তেওঁলোকক এক বছৰৰ তেওঁলোকে কি কৰিব স্কলাৰশ্বিপ প্ৰদান কৰিব ইন্টাৰ্নশ্বিপ প্ৰদান কৰিব তো তেওঁলোকে যিটো বিষয়ত পঢ়ে সেইটো বিষয়ত তেওঁলোকে কৰবাত ইন্টাৰ্নশ্বিপ কৰিব পাৰিব আৰু তাৰ বিনিময়ত তেওঁলোকক পইচা দিয়া হ'ব মাহেলি পইচা দিয়া হ'ব বুলি জনাইছে মানে সাপোজ আপোনালোকৰ এতিয়া এনেকুৱা হয় যে মই ডিগ্ৰীটো কৰিলো এমএটো কৰিলো এতিয়া মই কি কৰিম ক'ত চাকৰি পাম বহুতো এনেকুৱা ল'ৰা আছে এমএ পাছ কৰি বিএড পাছ কৰি ডিএলএড পাছ কৰি ঘৰতে বহি আছে তো তেওঁলোকৰ ফিউচাৰ মানে এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই যে তেওঁলোকে কৰিব কি চৰকাৰী চাকৰি ওলালে চাকৰি এপ্লাই কৰিলে চাকৰি নেপালে ঘৰতে বহি আছে অবয়সত গৈ সৰু খুৰা কিবা এটা কৰিব লগা হয় তো কংগ্ৰেছে কৈছে সেই সকল ল'ৰা ছোৱালীক এবছৰ ইন্টাৰ্নশ্বিপ কৰোৱাৰ উপৰিও তেওঁলোকক এবছৰৰ দৰমহা দিয়া হ'ব তো তেওঁলোকে যাতে ভালদৰে সেই বিষয়টোৰ ওপৰত ষ্টাডি কৰিব পাৰে তো তাৰ পাছত তেওঁলোকে চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব কংগ্ৰেছে কৈছে যে ৩০ লাখ চাকৰি প্ৰদান কৰিব ভাৰতৰ নাগৰিকক তো হোপফুলি সেইটো হলেই হল আৰু নে কি কয় জুনে চৰকাৰ যাৰ চৰকাৰে নহওক আৰু মোৰ মতে ভাল কাম হ'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ সকলোৰে কাৰণে এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে খুব শীঘ্ৰেই আমাৰ ভাৰত চৰকাৰে এটা এপ মুকলি কৰিব যেটো এপছ আপোনালোকৰ মোবাইল অপাৰেটৰ্ছ সমূহে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি পঠাব মানে আপুনি নতুনকৈ মোবাইল এটা কিনিলে তো সেই মোবাইলটোত যে ঢেৰ এপছ বিলাক আমি পাওঁ তো সেই ঢেৰ এপছ বিলাকৰ মাজতে ভাৰত চৰকাৰৰ সেই এপ্লিকেশনটো ভৰাই পঠাব আমাৰ ভাৰতত বিক্ৰী হোৱা মোবাইল বিলাকত তো সেই মোবাইলটোৱেনো কৰিব কি তো সেই মোবাইল সেই এপছটোৱে কি কৰিব তো সেই এপছটোৱে কি কৰিব সাপোজ আপোনালোকৰ জায়গাত ভূমিকম্প অহাৰ সম্ভাৱনা আছে বতাহ অহাৰ সম্ভাৱনা আছে ঢেৰেকনি অহাৰ সম্ভাৱনা আছে বৰষুণ অহাৰ সম্ভাৱনা আছে তাৰ আগজাননী আগতীয়াকৈ দি দিব মানে এইটো নহয় যেন সম্ভাৱ্য আগজাননী তেনেকুৱা ধৰণৰ নহয় প্ৰপাৰ আগজাননী দি দিব যাতে এলাৰ্ট কৰিব পাৰে সব সকলোকে নহয় জানো মানে একেলগতে সকলোকে যাতে এলাৰ্ট কৰিব পাৰে তো তাৰ কাৰণে কি কৰিব এটা এপছ ভৰাই পঠাব বুলি জনাইছে আজিৰ পৰা আই থিংক 2-3 মাহৰ আগত আপোনালোকৰ মোবাইলত হঠাতে মেছেজ এটা আহিছিলে নাই বাৰু একদম মোবাইলটো পুৰা ভাইব্ৰেট কৰিছিল এটা মেছেজ শো হৈছিল তো সবৰ মোবাইলতে হৈছিল সেইটো তো সেই তেনেকুৱা টাইপৰ কৰিব যাতে যদি বতাহ আহে ভূমিকম্প আহে তেতিয়া কি হয় আগজাননী যাতে দিব পাৰে তো তাৰ কাৰণে সেই এপছটো বনাইছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে আই থিংক জুন মাহৰ পৰা ভাৰত চৰকাৰে এটা নতুনকৈ নিয়ম চেঞ্জেছ কৰিব যিসকল লোকে নেকি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তো তেওঁলোকৰ কাৰণে তো বৰ্তমান যদি আপোনালোকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকে নিশ্চয় জানে যে ক্ৰেডিট কাৰ্ডৰ বিলৰ এটা ডিউ ডেট থাকে যে আমুক তাৰিখে আপোনালোকে ক্ৰেডিট কাৰ্ডৰ বিল পে কৰিব লাগিব আৰু সেই ডেটত যদি আপোনালোকে ক্ৰেডিট কাৰ্ডৰ বিল সমূহ পে নকৰে তেন্তে তেওঁলোকে পেনাল্টি লগাই দিয়ে আপোনালোকে ফাইন ভৰিব লাগে আৰু ক্ৰেডিট কাৰ্ডৰ ফাইন কিন্তু বিৰাট জাগান্তিক ফাইন তেওঁলোকে কোন পাকৰ পৰা কিভাৱে কেনেকৈ কি ফাইন লগাই দিয়ে নাজানে একদিন লেট হলে 1300-1400 টকা আপোনালোকৰ পেনাল্টি লাগি যায় ক্ৰেডিট কাৰ্ডত এতিয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰিছে যে খুব শীঘ্ৰেই এটা নতুনকৈ ৰুল ৰেগুলেশন আনিব বা এটা নতুনকৈ নিয়ম বনাব যে আপোনালোকৰ যি নেকি ডিউ ডেট থাকে সাপোজ আপোনালোকৰ 10 তাৰিখে প্ৰত্যেক মাহৰ 10 তাৰিখে ক্ৰেডিট কাৰ্ডৰ ডিউ ডেট থাকে তো আপোনালোকৰ কোনোবা মাহত যদি কিবা কাৰণত 10 তাৰিখৰ দিনাখন স্যালাৰি নহল বা আপোনালোকে পইচা সেই দিনাখন লাভ নকৰিলে তো আপোনালোকক 13 তাৰিখলৈকে এটা লাষ্ট ডেট বা এটা সময়সীমা দিয়া হ'ব মানে জি ডেটত নেকি লাষ্ট ডেট হ'ব তাৰ পাছতো আৰু 3 দিন আপোনালোকক এক্সট্ৰা টাইম দিব বুলি জনাইছে তো সেই 3 দিনত আপোনালোকৰ পৰা কোনো ধৰণৰ এক্সট্ৰা চাৰ্জেছ বা এক্সট্ৰা ফাইন নলয় বুলি জনাইছে ফাইন নলব বুলি জনাইছে তো এইটো ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী সকলৰ কাৰণে নতুনকৈ এটা ৰুল ৰেগুলেশন আনিব এটোটা ভাল খবৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী সকলৰ কাৰণে
আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নকৰে কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাটেই এটা ভাল খবৰ বৰ্তমান সময়ত আমাৰ অসমৰ যিবিলাক নেকি কাম কাজ আছে আমাৰ অসমৰ চৰকাৰী অফিচৰ বৰ্তমান সময়ত যিবিলাক কাম কাজ আছে ম্যাক্সিমাম চৰকাৰী কাম কাজ আপোনালোকে বৰ্তমান সময়ত সেৱা সেতু পোৰ্টেলৰ জৰিয়তে অতি সহজতে অফিচলৈ নোযোৱাকৈ কৰিব পাৰে এইটোটা আমাৰ কাৰণে এটা বেনিফিট আমাৰ কাৰণে এইটোটা এডভান্টেজ বুলি ক'ব লাগিব আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আমাৰ বাবে কৰি দিয়া এটা খুবেই ভাল পদক্ষেপ এটা কি হৈ যায় এনেকুৱা কিছুমান আৰু কাম থাকে যিবিলাক কাম নেকি আমি অফিচত নোযোৱাকৈ নহয় অফিচত যাবই লাগে অফিচত গৈহে সেই কামবিলাক কৰিব লাগে এটা অফিচত যেতিয়া নেকি আমি গৈ কিবা এটা কাম কৰিবলৈ যাম তেতিয়া কি হয় সেই কামটি সময়মতে নহয় যদি আপোনালোকে সাপোজ ধৰি লওক কিবা এটা XYZ কাম কৰিবলৈ গৈছে সেই কামটো যেনিবা এটা দিনৰ ভিতৰতে হৈ যায় কিন্তু অফিচাৰৰ ওচৰত যেতিয়া পৰি যায় তেওঁলোকে এটা দিনৰ পৰিৱৰ্তে দুটা দিন হলো তেওঁলোকে ঠেলিবই তেওঁলোকে আপোনালোকক কিবা নহয় কিবা অজুহাত দেখুৱাই হলৈ সেই কামটো পিছুৱাই নিব আৰু কিছুমান এনেকুৱা মানুহ থাকে সময়ৰ অভাৱ আৰু আজিকালি সবৰে সময়ৰ অভাৱ নহয় জানো তো কি হৈ যায় আপোনালোকৰ এদিনত হ'ব লগা কামটি যেতিয়া নেকি 3 দিন লাগি যাব 3 দিন আপোনালোকৰ কাম ক্ষতি এদিনত 500 টকা হাজিৰা হলো 3 দিনত 1500 টকা হাজিৰা আপোনালোকৰ লষ্ট হৈ যায় তো সেই কাৰণে মানুহবিলাকে কি কৰে 1500 টকা যোৱাতকে মোৰ কষ্ট হোৱাতকে কোনোবা এজন কি বুলি কয় আপোনাৰ হে মিডলমেনক 1000 টকা এটা দি দিলে কামটো লগলগ কৰি আনি দিলে অফিচাৰ জনো খুশ মিডলমেন জনো খুশ ময়ো খুশ সোনকালে কামটো হৈ গল তো এই বস্তুবিলাক অফিস বিলাকত চলে অফিস কাছাৰী বিলাকত এই বস্তুবিলাক চলে তো সেই কাৰণে অসম চৰকাৰে এটা বিৰাটি ডাঙৰ পদক্ষেপ লৈছিলে যে অসমত যিবিলাক কাম কাজ হ'ব সেইবিলাক সেৱা সেতু পোৰ্টেলৰ জৰিয়তে কৰিব পাৰিব কোনো ধৰণৰ ঘুষ পাতি নিদিয়াকৈ এতিয়া কেন্দ্ৰ চৰকাৰৰ এনেকুৱা কিছুমান কাম আছে বা আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান কাম আছে যিবিলাক কাম নেকি চৰকাৰী অফিচত নোযোৱাকৈ কৰিব নোৱাৰি তো তাৰ বাবে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা পোৰ্টেল মুকলি কৰিব বুলি জনাইছে যেটো পোৰ্টেলৰ জৰিয়তে আপোনালোকে সকলোবিলাক কাম অতি সহজতে কেন্দ্ৰ চৰকাৰৰ সেই পোৰ্টেলটোতে কৰিব পাৰিব বুলি জনাইছে আমাৰ অসম চৰকাৰটো ম্যাক্সিমাম কাম এতিয়া সেৱা সেতু পোৰ্টেলতে হৈ যায় আপোনালোকে বেলেগত যোৱাৰ প্ৰয়োজন নাই আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট সেৱা সেতু পোৰ্টেলত ইনকাম সাৰ্টিফিকেট সেৱা সেতু পোৰ্টেলত আপোনালোকে খাজনা দিবলৈ হল সেৱা সেতু পোৰ্টেলত মানে ম্যাক্সিমাম কাম সেৱা সেতু পোৰ্টেলতে হৈ যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া তীব্ৰবেগী যিবিলাক যান বাহন আছে তীব্ৰবেগী যান বাহনৰ বিৰুদ্ধে অসম চৰকাৰে এটা বিশেষ পদক্ষেপ হাতত লৈছে এতিয়াৰে পৰা নিখা যিবিলাক নেকি গাড়ী ডাম্পাৰ চলে তেওঁলোকে 60 স্পিডত নেশনেল হাইৱেত চলাব নোৱাৰিব 60 স্পিডতকৈ বেছি স্পিডত তেওঁলোকে নেশনেল হাইৱেত গাড়ী মটৰ চলাব নোৱাৰিব এইটোটা ৰুল বান্ধি দিছে এতিয়া ড্ৰাইভাৰ বিলাক এনেকুৱা হৈ গল যে ৰুল বান্ধিছো আৰু নহয় আমি যাব লাগে যাম তহঁতেনৰ কোড ৰাতি খনো চাই থাকিবি এতিয়া অসম চৰকাৰে কি কৰিছে ৰাতিও তালাচি চলাইছে এতিয়া ৰাতিও কৰবাত কি কৰিছে আপোনাৰ পুলিচ প্ৰশাসন ৰৈ আছে চেকিং কৰিবৰ কাৰণে যে কোনে কিমান স্পিডত গাড়ী চলাইছে আৰু কাৰোবাক যদি দেখা পায় যে হয় পুৰা ভাম্পাৰ স্পিডত গৈ আছে লগে লগে তেখেতক ৰখাইছে তেখেতৰ নামত চালান কাটিছে তো এইটো এটা খুবেই ভাল কাম কৰিছে এটা ভাল পদক্ষেপ হাতত লৈছে আমাৰ অসম চৰকাৰে আৰু তাতকে আৰু এটা পদক্ষেপ ল'ব লাগে অসম চৰকাৰ আৰু এটা কাম কৰিব লাগে কি বাৰু জানে নে কি হয় আপোনাৰ ট্ৰাকেই হওক বা গাড়ী ড্ৰাইভাৰ বিলাকে কি হয় এই আপাৰ ডিপাৰৰ যেটো নেকি সিগনেল হেতু ভালদৰে বুজি নাপায় তো যেটো সময়ত নেকি আপোনাৰ ডিপাৰ দি চলিব লাগে তো তেওঁলোকে আপাৰ দি চলাই থৈ দিয়ে আপুনি ফ্ৰণ্টৰ পৰা আহি আছে আপুনি নেদেখা হৈ যায় আগফালে যে কি আহি আছে কি নাই অহা তো তেনেকুৱাত এক্সিডেন্ট হোৱাৰ চান্সেছ বহুত বেছি থাকে তো তেনেকুৱা ধৰণৰ যদি কোনোবাই কৰে মোৰ মতে তেওঁলোকৰ ওপৰতো চালান কটাৰ কিবা এটা নিয়ম বনাই দিব লাগে যে ভিৰ এৰিয়া বা কৰবাত গৈ আছা যত নেকি গাড়ী মটৰ আছে তুমি তাত আপাৰ দি যাব নোৱাৰিবা আপাৰ দি গৈছা তো তোমাৰ নামত চালান কাটিব তো তেনেকুৱা ধৰণৰ নিয়মবিলাক বনাই দিব লাগে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটি ওলাইছে ষ্টক মাৰ্কেটৰ পৰা তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ষ্টক মাৰ্কেটত পইচা ইনভেস্ট কৰিব বিচাৰে তেন্তে আমাৰ ভাৰতৰ অমিত শাহ ডাঙৰীয়াই গৃহমন্ত্ৰী আছিল তো তেখেতে অমিত শাহ ডাঙৰীয়াই জনাইছে যে আপোনালোকে পাৰিলে এইবাৰ 4 জুনৰ আগত আমাৰ চৰকাৰৰ যিবিলাক নেকি কোম্পানী আছে চৰকাৰৰ কোম্পানী বিলাকত পইচা ইনভেস্ট কৰক সাপোজ ইণ্ডিয়ান ৰেলৱে সাপোজ ধৰি লওক আপোনাৰ হেয়া হৈ গল PWD তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক নেকি কোম্পানী আছে ভাৰত চৰকাৰৰ যিবিলাক কোম্পানী আছে SBI হৈ গল
বা LIC হৈ গ'ল তো সেইবিলাকত আপোনালোকক পইচা ইনভেষ্ট কৰিবলৈ কৈছে ইণ্ডিয়ান অইল হৈ গ'ল তো সেইবিলাকত আপোনালোকক পইচা ইনভেষ্ট কৰিবলৈ কৈছে এই সময়ছোৱাত আমাৰ ভাৰতৰ কোম্পানীবিলাকৰ শ্বেয়াৰ প্ৰাইচটো যথেষ্ট পৰিমাণৰ কমি আছে অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে 4 জুনৰ পাছত আমাৰ ভাৰতৰ যিবিলাক শ্বেয়াৰ আছে সেইবিলাকৰ দাম বহু পৰিমাণে বাঢ়ি যাব বুলি কৈছে মানে আল্টিমেটলি আপোনালোকৰ প্ৰফিট হ'ব কিয় বাৰু জানে নাই কাৰণ 4 জুনৰ তাৰিখৰ দিনাখন নিৰ্ধাৰণ হ'ব যে কোনে চৰকাৰ গঠন কৰিব সেই দিনাখনি ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু সেই দিনাখনি তেওঁলোকে এইটো মানে এটা তেওঁলোকৰ আৰু মানে বিশ্বাস যে বিজেপিয়ে চৰকাৰ পুনৰবাৰ গঠন কৰিব গতিকে আপোনালোকে শ্বেয়াৰ কিনি ৰাখক আপোনালোকৰ যথেষ্ট পৰিমাণৰ প্ৰফিট হ'ব তো বন্ধু আদিসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি ভিডিঅ' আমি কিছু ধন্যবাদ জয় অসম